অতি ভয়ংকৰ আৰু চাঞ্চল্যকৰ তথ্য জেছিকা আৰু কাইৰৰ মাজত হোৱা এক দুখজনক ঘটনা নীলাপানী হৈ পৰিল ৰঙা নিমিষতে সকলো ধান মানুহৰ মৰম থাকিলেই বন্যতা মুচি নাযায় নমস্কাৰ আপোনালোকৰ প্ৰিয় চেনেল আসাম ট্ৰেণ্ড নিউজত আপোনালোকক স্বাগতম আজিৰ বিশেষ প্ৰতিবেদনত আমি ক'বলৈ ওলাইছো এটা অতি চাঞ্চল্যকৰ আৰু শিহৰণকাৰী কাহিনী জেছিকা আছিল এজনী অভিজ্ঞ সামুদ্ৰিক প্ৰাণী প্ৰশিক্ষক সৰুৰ পৰাই তাইৰ সপোন আছিল সমুদ্ৰৰ প্ৰাণীৰ সৈতে কাম কৰাৰ তেওঁলোকক মৰম কৰা সুৰক্ষা কৰা সেই সপোনৰ অংশ হিচাপে তাই এটা ডলফিনৰ পোৱালীক লালন পালন আৰম্ভ কৰিছিল যাক বহুতে কাইৰো বুলি জানে যি আচলতে ডলফিন পৰিয়ালৰ আটাইতকৈ ডাঙৰ সদস্য শক্তিশালী বুদ্ধিমান আৰু দেখাত অপূৰ্ব এই প্ৰাণীটোক জেছিকাই নিজৰ সন্তানৰ দৰে মৰম কৰিছিল ডলফিনটোৰ নাম দিয়া হৈছিল কাইৰো সৰুতে সমুদ্ৰৰ পৰা ধৰি আনি তাক এটা মেৰিন পাৰ্কত ৰখা হৈছিল জেছিকাৰ দায়িত্ব আছিল তাক খাদ্য যোগান ধৰা কৌশল শিকোৱা আৰু শ্ব'ত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ দিয়া বছৰ বছৰ ধৰি কাইৰোক লালন পালন কৰাৰ ফলত কাইৰো আৰু জেছিকাৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিছিল জেছিকাৰ মাত শুনিলে কাইৰো পানীৰ ওপৰত উঠি আহিছিল শ্ব' চলি থকাৰ সময়ত দুয়ো একেলগে জঁপিয়াইছিল খেলিছিল আৰু কৌশলবোৰ দেখুৱাইছিল অসুস্থ হলে কাইৰোৰ যত্ন লোৱাৰ পৰা খাদ্য খোৱা সকলো কাম জেছিকাই কৰিছিল বাহ্যিকভাৱে এইটো যেন মানুহ আৰু বন্যপ্ৰাণীৰ বন্ধুত্বৰ এক অনন্য উদাহৰণ আছিল কিন্তু এদিন আবেলি এটা সাধাৰণ নিয়মীয়া প্ৰশিক্ষণৰ মাজতেই নিমিষতে সকলো থান-বান হৈ পৰে শ্ব' আৰম্ভ হোৱাৰ আগতে ট্ৰেইনিং ছেছনত জেছিকা পানীৰ টেংকৰ ভিতৰলৈ নামিছিল প্ৰথমতে সকলো স্বাভাৱিক লাগিছিল কিন্তু কিছু সময়ৰ পাছতেই কাইৰোৰ আচৰণ সলনি হ'বলৈ ধৰিলে টেংকৰ চাৰিওফালে ঘূৰি ফুৰা পানীৰ তলত লুকাই থকা আৰু হঠাতে ওপৰলৈ উঠা খেল চলি থকাৰ সময়ত হঠাৎ কাইৰো জেছিকাৰ বাহু কামুৰি ধৰি পানীৰ তললৈ টানি নিলে প্ৰথমতে দৰ্শকে ভাবিছিল এইটো কিজানিবা শ্ব'ৰ এটা অংশ কিন্তু কেইছেকেণ্ডৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈ পৰিল নীলাপানী ৰঙা হৈ পৰিল প্ৰশিক্ষক দলৰ কেইজনেও চেষ্টা কৰিলে জেছিকাক উদ্ধাৰ কৰিবলৈ কিন্তু কাইৰোৰ কবলৰ পৰা তেওঁক মুক্ত কৰিব পৰা নগ'ল কেইমিনিটমানৰ ভিতৰতে সকলো শেষ হৈ গ'ল বিশেষজ্ঞৰ মতে এনেধৰণৰ আক্ৰমণাত্মক আচৰণৰ পিছত থাকিব পাৰে বন্দী জীৱনৰ মানসিক চাপ সামাজিক একাকিত্ব প্ৰাকৃতিক শিকাৰ প্ৰবৃত্তি দমন হৈ থকা অৱস্থাত সুযোগ পালে সেই প্ৰবৃত্তি হঠাৎ সক্ৰিয় হৈ পৰিব পাৰে পাৰ্কৰ কৰ্মচাৰীৰ দাবী ঘটনাৰ পিছতে কাইৰোৱে পানীৰ ওপৰত লাহে লাহে ঘূৰি ফুৰিছিল আৰু খোৱা লোৱা বন্ধ কৰি দিছিল কিছুমানে ভাবে কিজানিবা তেওঁ তেওঁৰ প্ৰিয় শিক্ষকক বিচাৰি আছিল আন কিছুমানে কয় এইটো মাথো তেওঁৰ প্ৰাকৃতিক আচৰণ অনুশোচনা নহয় জেছিকাৰ মৃত্যু আমাৰ চকুৰ আগতে এটা কঠিন সঁচাই দেখুৱাই দিলে বন্যপ্ৰাণীক বন্দী কৰি বিনোদনৰ বাবে ব্যৱহাৰ কৰাটো অমানৱিক আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰি কেৱল মানুহেই নহয় আনকি জীৱ-জন্তুৱেও প্ৰতাৰণা কৰে মানুহৰ লগত মানুহৰ মৰম থাকিলে বন্যতা মুচি নাযায় কাইৰোই হওক বা অন্য কোনো বন্যপ্ৰাণী তেওঁলোকৰ প্ৰকৃত স্থান হৈছে মুক্ত সমুদ্ৰ বা প্ৰাকৃতিক পৰিৱেশ নিউজ ডেস্ক ৰিপৰ্ট আসাম ট্ৰেণ্ড নিউজ